Hi everyone, welcome back to my channel. আপোনালোক সকলোকে মোৰ আজিৰ এই ভিডিঅ'টিলৈ স্বাগতম জনাইছো। নমস্কাৰ, মোৰ নাম Shyamali আৰু মই এই চেনেলটিত ফ্যাশন ৰিলেটেড ভিডিঅ'জ বনাও আৰু এই চেনেলটিত মই স্পেচিফিক্যালি আসামিজত ভিডিঅ' বনাম। মোৰ আৰু এটা চেনেল আছে য'ত মই হিন্দী আৰু ইংলিছত হল ভিডিঅ'জ বনাও। আপোনালোকে যদি ওয়েস্টাৰ্ণ ওয়্যাৰৰ হল ভিডিঅ'জ চোৱাত ইন্টাৰেষ্টেড হয় তেতিয়াহ'লে মোৰ সেই চেনেলটিক সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি আপোনালোকে অসমীয়া চাদৰ মেখেলা হল চাব বিচাৰে তেতিয়াহ'লে আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। মই মোৰ আগৰ চেনেলটোত দুটামান এনেকা চাদৰ মেখেলাৰ ভিডিঅ' বনাইছিলো য'ত আপোনালোকে বহুত বেছি মৰম দিলে, কিন্তু তাত এটা প্ৰবলেম হৈ গ'ল। যদি মই হিন্দী আৰু আসামিজ দুইটা মিক্স কৰি বনাও তো মোৰ অডিয়েন্স অলপ কনফিউজ হৈ যাব। যিখিনি হিন্দী অডিয়েন্স হয় তেওঁলোকে অসমীয়াটো বুজি নাপাব। সেই ভাবিলো মই এটা সেপাৰেট চেনেল খুলি লওঁ য'ত মই অকল অসমীয়াত ভিডিঅ'জ বনাম আৰু এই চেনেলটোত আপোনালোকে স্পেচিফিক্যালি চাদৰ মেখেলা হলে পাব। মই চাগে মাহেকত 4টা বা 5টা ভিডিঅ' আপলোড কৰিম এই চেনেলটোত। গতিকে আপোনালোকে যদি চাদৰ মেখেলাৰ ভিডিঅ' চোৱাত ইন্টাৰেষ্টেড হয় তেতিয়াহ'লে মোৰ এই চেনেলটিক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটিও প্ৰেছ কৰি দিব। আজিৰ এই ভিডিঅ'টোৰ কাৰণেও মই কেইযোৰমান চাদৰ মেখেলা আনিছো, যিকেইযোৰ মোৰ খুবেই পছন্দ হৈছে আৰু এই কাপোৰকেইযোৰ বহুত বেছি এফৰ্ডেবল আছিল। গোটেইকেইযোৰ চাগে মই 500 বা 600 টকাৰ তলতেই পাইছিলো আৰু প্ৰাইচ ৰেঞ্জ চাই কাপোৰকেইযোৰ খুবেই ধুনীয়া আহিছে। গতিকে আৰু বেছি পলম নকৰি আহক আজিৰ ভিডিঅ'টি আৰম্ভ কৰো। আজিৰ কাৰণে প্ৰথম কাপোৰ আমাৰ এইযোৰৰ বেছ কালাৰ যিটো হয় এইটো ব্লেকত আছে আৰু তাৰ ওপৰত ব্লু, পিংক আৰু য়েল্লোত এনেকা ফুল বনোৱা হৈছে, যিটো বহুত ধুনীয়া লাগিছে। ব্লেকৰ ওপৰত এই কালাৰকেইটা বহুত বেছি উজ্জ্বল হৈ পৰিছে, যাৰ কাৰণে এই কাপোৰযোৰ খুবেই বেছি ধুনীয়া লাগিছে। এইখন হৈছে ইয়াৰ চাদৰখন। চাদৰ ষ্টাৰ্টিঙত এনেকা পাৰি টাইপত 3টা লাইন দিয়া হৈছে য়েল্লো আৰু ব্লুত। তাৰ পাছত এনেকুৱা ব্ৰড এটা ডিজাইন দিয়া হৈছে। এই ব্ৰড ডিজাইনটোৰ যিটো মেক্সিমাম ফুল হয় সেইখিনি ব্লু কালাৰত আছে আৰু তাৰ মাজে মাজে য়েল্লো আৰু পিংক কালাৰত এনেকুৱা লাইন বাই লাইন সৰু সৰু ফুল দিয়া হৈছে, যিটো বহুত ধুনীয়া লাগিছে। আৰু ইয়াৰ যিটো ৱৰ্ক হয় বহুত বেছি ক্লিনকে কৰা হৈছে, এনেকে মানে থ্ৰেড ওলাই থকা নাই, যাৰ কাৰণে এইটো বহুত বেছি ইজি হ'ব হেণ্ডেল কৰিবলৈ। যদি বেছি লুজ থ্ৰেড ওলাই থাকে তেতিয়া য'ত ত'ত লাগি এৰাই যোৱাৰ চান্স থাকে, কিন্তু এইযোৰত সেই প্ৰব্লেমটো আপোনালোকে ফেচ নকৰিব। তাৰ পাছত গোটেই চাদৰখনত এনেকে ব্লু, পিংক আৰু য়েল্লোত সৰু সৰু ফুল বাছি দিয়া হৈছে। এইখিনি হৈছে ইয়াৰ ফুলখিনি। ইয়াৰো ৱৰ্কটো খুবেই বেছি নিট এণ্ড ক্লিনকে কৰা হৈছে। গোটেই চাদৰৰ বডিটোতে এনেকুৱা সৰু সৰু ফুল বাছি দিয়া হৈছে ব্লু, পিংক আৰু য়েল্লো কালাৰত। তাৰ মাজতে আকৌ এনেকুৱা ব্লু এটা লাইনৰ ফুল আছে আৰু তাৰ মাজে মাজে সৰু সৰু য়েল্লো অলপ ইউজ কৰি দিয়া হৈছে। তাৰ পাছত আকৌ এনেকে ইয়াৰ যিখিনি ফুল আছে সেইখিনি দিয়া হৈছে। তাৰপা ইয়াৰ এই ব্ৰড ডিজাইনটো আছে আৰু এই 3 লাইনৰ যিটো পাৰি টাইপত ডিজাইন দিয়া হৈছিলে সেই ডিজাইনটো দিয়া হৈছে এই চাদৰখনত। প্ৰথম আচলতে এই ব্ৰড ডিজাইনটো আছে, তাৰপা যিখিনি ফুল আছে সৰু সৰু এইখিনি অলপ ওচৰা ওচৰিকে দিয়া হৈছে। তাৰ পাছত এই নীলা লাইনৰ যিটো ফুল আছে সেইখিনিয়ে মানে সেই বস্তুটো তাতে শেষ কৰি দিছে। তাৰ পাছৰ বডিটোত অলপ হেৰেঙাকে দি দিছে ফুলটো। আকৌ তেনেকে নীলা লাইনৰ এটা ফুল দিয়া হৈছে, তাৰ পাছত আকৌ অলপ ঘন হৈ যায় ফুলখিনি, তাৰ পাছত এই ব্ৰড ডিজাইনটো আহি যায়। আপোনালোকে দেখি ধৰিব পাৰিছে চাগে ডিফাৰেন্সটো। এইখিনি নীলা লাইনৰ এইটো পাৰে থকা ফুলখিনি যিখিনি বডিটোত আছে সেইখিনি অলপ ঘনকে দিয়া হৈছে, তাৰ পাছত অলপ বেছি গেপ দি ইয়াত ফুলখিনি দি দিয়া হৈছে। ইয়াৰ লগত আহিব ইয়াৰ সাইড পাৰিখিনি। এইখিনি হৈছে ইয়াৰ সাইড পাৰি। সাইড পাৰিত মেক্সিমাম ব্লু কালাৰ ইউজ কৰা হৈছে আৰু তাৰ মাজে মাজে য়েল্লো কালাৰ দি দিয়া হৈছে আৰু এটা এটা য়েল্লো লাইনো দি দিয়া হৈছে। পাৰিখিনিৰ কামটো খুবেই বেছি ধুনীয়া। তাৰ পাছত আহিব ইয়াৰ মেখেলা আৰু ব্লাউজ। এইটো হৈছে ইয়াৰ ব্লাউজ পিচ। ব্লাউজ পিচৰ বাকী পাৰ্টটো প্লেইন হয়, কিন্তু এনেকে সাইডত অলপ ব্ৰড ডিজাইন এটা দিয়া হৈছে য'ত মেক্সিমাম ব্লু কালাৰৰ ফুল দিয়া আছে আৰু মাজত এক লাইন পিংক আৰু য়েল্লোৰ ফুল দিয়া হৈছে আৰু সাইডে সাইডে সৰু সৰুকে য়েল্লোৰ ইউজ কৰা হৈছে। তাৰ পাছত আহিব ইয়াৰ মেখেলাখন। এইখন হৈছে ইয়াৰ মেখেলা। মেখেলাত এই ব্ৰড ডিজাইনটো দিয়া আছে যিটো নেকি চাদৰত দিয়া আছিল। তাৰ পাছত ঘন ঘনকে এনেকে ফুল বাছি দিয়া হৈছে আৰু এই নীলা লাইনটো আছে আৰু মাজে মাজে অলপ অলপ য়েল্লো ইউজ কৰা হৈছে। মোৰ এইযোৰৰ কালাৰ কম্বিনেশ্যনটো খুব বেছি ভাল লাগিছে, মানে ব্লেকত এই কালাৰকেইটা বহুত উজ্জ্বল হৈ পৰিছে আৰু তাৰ বাবে চাদৰ মেখেলাযোৰ খুবেই বেছি ধুনীয়া লাগিছে। তাৰ পাছত বাকী পাৰ্টটো প্লেইন আহিব। ইয়াৰ যিটো মেটেৰিয়েল হয় ইয়াত
এটা শাইন আছে যাৰ কাৰণে এইযোৰ আৰু বেছি ধুনীয়া লাগিছে আৰু এইযোৰ চাগে মই 400 বা 500 টকাৰ তলতে পাই গৈছিলো এক্সাক্ট প্ৰাইচটো বাৰু মোৰ এতিয়া মনত নাই মই ইয়াৰ এক্সাক্ট প্ৰাইচটো স্ক্ৰিনত মেনশ্যন কৰি দিম আপুনি চাই ল'ব আৰু প্ৰাইচ ৰেঞ্জ চাই কাপোৰযোৰ মোৰ খুবেই বেছি পছন্দ হৈছে মেটেৰিয়েলটো বহুত বেছি সফ্ট বুলি নকওঁ মই অকমান মানে ৰাফ টাইপ আছে কিন্তু পিন্ধিবলৈ বেয়া নহ'ব চাগে মই ইমান চাদৰ মেখেলাৰ বিষয়ে ডিটেইলত নাজানো বা ফুলখিনি কি বুলি কয় মই সেইটো গম নাপাওঁ কিন্তু মেটেৰিয়েলটো চুই চালে গম পায় কিছুমান বহুত বেছি সফ্ট থাকে আৰু যিখিনি হেণ্ডেল কৰিবলৈ অলপ ইজি হয় এইটোৰ কাপোৰটো ইমান বেছিও সফ্ট আপোনালোকে এক্সপেক্ট নকৰিব কিন্তু ইমান কম প্ৰাইচ ৰেঞ্জত মই ভাবোঁ এই কাপোৰযোৰ খুবেই ধুনীয়া হয় ডিজাইন ৱাইজটো মোৰ একদম এবছলিউটলি পছন্দ হৈছে মেটেৰিয়েলটো অলপমান খহটা আছে কিন্তু ইমান কম প্ৰাইচ ৰেঞ্জত ইয়াতকৈ বেছি নাপাব গতিকে মোৰটো ভাল লাগিছে মই ডেফিনেটলি ৰেকমেণ্ড কৰিম যদি আপোনাৰো এই কাপোৰযোৰ ভাল লাগিছে আৰু আপুনি এইযোৰ কিনিব বিচাৰে তেতিয়া নিশ্চয় কিনিব পাৰিব মই ইয়াৰ লিংকটো ডেছক্ৰিপশ্যন বক্সত আৰু পিন কমেণ্টত দি দিম গতিকে আপুনি যদি কিনিব বিচাৰে তাৰ পৰা কিনি ল'ব আৰু এইযোৰে আছিল আজিৰ আমাৰ হলটিৰ প্ৰথমযোৰ কাপোৰ এতিয়া আহক আমি আমাৰ ছেকেণ্ডযোৰ কাপোৰৰ কথা পাতোঁ এইযোৰ হৈছে আমাৰ দ্বিতীয়যোৰ কাপোৰ এইযোৰ বগা ৰঙা আৰু নীলাত দিয়া হৈছে মই আগৰ যিটো চেনেল আছিলে তাত যেতিয়া মই চাদৰ মেখেলাৰ হল বনাইছিলোঁ তাত মোক বহুতে কমেণ্ট কৰিছিলে যে হোৱাইট কালাৰৰ চাদৰ মেখেলা আনিবাচোন সেইবাবে মই এই চেনেলটিতে সেই কামটো কৰিছোঁ মই ইয়াত হোৱাইট কালাৰৰ এযোৰ আনিছোঁ এইটো হৈছে ইয়াৰ ব্লাউজ পিচ ইয়াৰো যিটো মেটেৰিয়েল হয় এইটো বহুত বেছি সফ্ট নহয় অলপমান ৰাফ টাইপ আছে বা অলপ পলিয়েষ্টাৰ লিখীয়া হয় মেটেৰিয়েলটো একদম মানে কটনত নাপাব এইটো যিটো পলিপাত টাইপ কয় তেনেকুৱা টাইপ কাপোৰ হয় বস্তুটো অলপ সফ্ট আৰু সিল্কি হয় কাপোৰ আৰু ইয়াত এটা শাইন আছে যাৰ কাৰণে মোৰ কাপোৰযোৰ খুব বেছি ভাল লাগিছে গৰমত পিন্ধিবলৈ ইমান কমফৰ্টেবল নহ'ব চাগে ডেইলি ৱেৰৰ কাৰণে কিন্তু আপুনি অকেজনেল ৱেৰ হিচাপে এযোৰ নিশ্চয় কিনিব পাৰে বিয়াই চিয়াই পিন্ধিবলৈ ভাল হ'ব ইয়াৰ যিটো শাইন আছে তাৰ কাৰণে এইটো বহুত বেছি ভাল লাগিছে এইটো হৈছে ইয়াৰ ব্লাউজ পিচৰ ষ্টাৰ্টিঙত এনেকৈ ব্লু আৰু ৰেডত ডিজাইন বনোৱা হৈছে প্ৰথম এনেকুৱা 2 লাইনৰ সৰু সৰু ফুল দিয়া হৈছে তাৰপাছত অলপ ব্ৰড এটা ফুল দিয়া আছে ইয়াৰো ৱৰ্কটো খুবেই বেছি ধুনীয়াকৈ নিট এণ্ড ক্লিনকৈ কৰা হৈছে আপুনি দেখিব পাৰিছে চাগে ইয়াত একদম লুজ থ্ৰেডছ ওলাই থকা নাই যিটো ফেক্ট মোৰ বহুত বেছি ভাল লাগিছে আৰু বাকী যিটো পাৰ্ট হয় সেইটো প্লেইন হয় তাৰ পাছত আহিব ইয়াৰ মেখেলাখন এইখন হৈছে ইয়াৰ মেখেলাৰ ষ্টাৰ্টিঙত এনেকুৱা ব্ৰড ডিজাইনটো দিয়া হৈছে য'ত মেক্সিমাম ৰেড কালাৰ ইউজ কৰা হৈছে আৰু তাৰ মাজে মাজে নেভি ব্লু কালাৰটো ইউজ কৰা হৈছে তাৰ পাছত 2 লাইনৰ অলপ মিডিয়াম চাইজৰ ফুল দিয়া আছে ৰেড আৰু নেভিত আৰু তাৰ পাছত 2 লাইনৰ সৰু ফুল দিয়া হৈছে এইটোৱে হৈছে ইয়াৰ মেখেলাৰ ডিজাইনটো এই ডিজাইনটো চাগে আঁঠুৰ তলত আহিব আৰু বাকী যিটো পাৰ্ট হয় সেইটো প্লেইন আহি যাব তাৰ পাছত আহিব ইয়াৰ চাদৰখন এইখন হৈছে চাদৰখন ইয়াৰ আৰু চাদৰখন খুবেই বেছি হেভি হয় গোটেই বডিত ৱৰ্ক কৰা হৈছে যিহেতু মেখেলা আৰু ব্লাউজটো ইমান বেছি ডিজাইন নাই তাত সেইবাবে চাদৰখনত পুৰা ডিজাইন ভৰাই দিছে চাদৰ ষ্টাৰ্টিঙত এনেকুৱা সৰু সৰু 3 লাইনৰ ফুল দিয়া হৈছে তাৰ পৰা এনেকুৱা ব্ৰড ডিজাইনটো দিয়া আছে তাৰ পাছত মিডিয়াম চাইজৰ 2 লাইনৰ ফুল আছে যিটো মেখেলাখনত আছিলে আৰু তাৰ পাছত গোটেই চাদৰখনত এনেকৈ সৰু সৰুকৈ ফুল বাছি দিয়া হৈছে ৰেড আৰু নেভি ব্লুত বেছিকৈ ৰেড ইউজ কৰা হৈছে ইয়াত নেভি ব্লুটো অলপ অলপকৈ ইউজ কৰা হৈছে গোটেই মানে চাদৰখনতে ভৰাই দিছে ডিজাইনটো খুব বেছি ভাল লাগিছে আৰু তাৰ পাছত আকৌ এনেকৈ মিডিয়াম চাইজৰ 2টা লাইনৰ ফুল আছে আৰু এই ব্ৰড ডিজাইনটো আৰু এই 3 লাইনৰ ফুলটো দিয়া হৈছে আৰু এই মেটেৰিয়েলটোত যিটো শাইন আছে তাৰ কাৰণে এই কাপোৰযোৰ বিয়াত পিন্ধিবলৈ একদম এপ্ৰপ্ৰিয়েট হ'ব নামঘৰে চামঘৰে পিন্ধিবলৈ অলপমান আপুনি চাগে কমফৰ্টেবল ফিল নকৰিব এইযোৰত কাৰণ এইযোৰ অলপ পাৰ্টি ৱেৰ টাইপত হয় কাপোৰযোৰ আৰু তাৰ পাছত আহিব ইয়াৰ ছাইড পাৰিখিনি এইখিনি হৈছে ইয়াৰ ছাইড পাৰি ইয়াত মেক্সিমাম ৰেড কালাৰৰ ফুলেই দিয়া আছে মাজে মাজে নেভি দিয়া আছে আৰু বাউণ্ডেৰীত এনেকৈ সৰু সৰুকৈ 2টা লাইন দিয়া হৈছে নেভিত যিটো খুব বেছি ধুনীয়া লাগিছে এইটো লগাই দিয়াৰ পাছত চাদৰখন আৰু বেছি ধুনীয়া হৈ পৰিব ইয়াৰো ফিনিচিংটো খুবেই বেছি ভাল আপোনালোকক মই ওচৰৰ পৰা দেখাই দিছোঁ কাপোৰযোৰ পাৰ্টি ৱেৰ হয় আৰু এই কাপোৰযোৰ চাগে মই 500 to 600 ৰুপিজৰ ভিতৰতে পাই গৈছিলোঁ এক্সাক্ট প্ৰাইচ মোৰ মনত নাই মই এক্সাক্ট প্ৰাইচটো স্ক্ৰীনত মেনশ্যন কৰি দিম আপুনি চেক কৰি ল'ব আৰু প্ৰাইচ ৰেঞ্জ চাই কাপোৰযোৰ খুবেই বেছি ধুনীয়া হয় পাৰ্টিৰ কাৰণে একদম এপ্ৰপ্ৰিয়েট নামঘৰ বা
অলপমান কাম জেগাত পিন্ধিবলৈ প্ৰব্লেম পাব পাৰে আপুনি আৰু বেছি গৰমত চাগে এইটো পিন্ধিব নোৱাৰিব কাৰণ ইয়াৰ যিটো কাপোৰ হয়তো অলপ পলিয়েষ্টাৰ টাইপত হয় বাকি মোৰ ডিজাইন ৱাইজ কাপোৰযোৰ খুবেই বেছি পছন্দ হৈছে আপুনি যদি পাৰ্টি ওয়্যাৰ কাৰণে এযোৰ বগা কাপোৰ ল'ব বিচাৰিছে তেতিয়াহ'লে আপুনি এযোৰ নিশ্চয় কিনিব পাৰিব মই ইয়াৰ লিংকটো ডেছক্ৰিপশ্যন বক্সত আৰু পিন কমেণ্টত দি দিম গতিকে আপুনি যদি কিনিব বিচাৰে তাৰ পৰা কিনি ল'ব পাৰিব আৰু এইযোৰে আছিল আমাৰ ছেকেণ্ডযোৰ কাপোৰ এতিয়া আহক আমি আমাৰ থাৰ্ড কাপোৰযোৰৰ কথা পাতো এইযোৰ হৈছে আমাৰ 3 নম্বৰ কাপোৰযোৰ ইয়াৰ কালাৰটো মোৰ খুব বেছি পছন্দ হৈছে মই এনেকুৱা উজ্জ্বল কালাৰবোৰ ভাল পাওঁ এইখন হৈছে ইয়াৰ মেখেলাখন ইয়াৰ যিটো বেছ কালাৰ হয় এইটো ডাৰ্ক পাৰ্পলত আহিব আৰু তাৰ পাছত ইয়াৰ ওপৰত গ্ৰীণ অৰেঞ্জ আৰু হোৱাইটত ফুল দিয়া হৈছে যিখিনি অলপ এনেকুৱা দেখিবলৈ ষ্টাৰ্টিঙত এনেকুৱা ব্ৰড ডিজাইনটো দিয়া হৈছে আৰু ইয়াৰ কামটো খুব ধুনীয়াকৈ কৰা হৈছে অলপো থ্ৰেড ওলাই থকা নাই আপোনালোকে দেখিব পাৰিছে চাগে এই ব্ৰড ডিজাইনটোৰ পাছত 4 লাইনৰ এনেকুৱা ফুল দিয়া হৈছে প্ৰথম যিটো লাইন আছে তাত এনেকৈ তিনিপাহ ফুলৰ লাইন দিয়া হৈছে প্ৰথম যিটো লাইন আছে তাত বগা আৰু গ্ৰীণ ইউজ কৰা হৈছে তাৰ পাছত এপাহ আছে আকৌ এনেকৈ তিনিপাহৰ এটা লাইন আছে য'ত অৰেঞ্জ আৰু গ্ৰীণ ইউজ কৰা হৈছে আৰু ওপৰত আকৌ এনেকা এপাহকে ফুল দিয়া হৈছে মেখেলাত বেছি ডিজাইন নাই অলপমানি ডিজাইন আছে এইটো চাগে আঁঠুৰ পৰা তলতে আহিব এই ডিজাইনটো আৰু তাৰ পাছত বাকি যিটো কাপোৰ হয় এইটো প্লেইন আছে তাৰ পাছত আহিব ইয়াৰ ব্লাউজ পিচটোত অকল এনেকুৱা সাইড পাৰি টাইপত এটা ডিজাইনে দিয়া হৈছে সৰুকে য'ত গ্ৰীণ অৰেঞ্জ আৰু হোৱাইটৰ এনেকুৱা ফুল দিয়া হৈছে আৰু বাকি গোটেই ফেব্ৰিকটো প্লেইন হয় মানে ইমান বেছি হেভি নহয় এই কাপোৰযোৰ মেখেলা আৰু ব্লাউজ ৱাইজ বাকি এতিয়া আমি চাদৰখন চাম চাদৰখনৰ বডিত কিন্তু ফুল দিয়া হৈছে এইখন হৈছে ইয়াৰ চাদৰৰ ষ্টাৰ্টিঙত এনেকৈ 4টা লাইন বনাই দিয়া হৈছে তাৰ পাছত ইয়াৰ এই ব্ৰড ডিজাইনটো আছে যিটো নেকি মেখেলাত আছিলে তাৰ পাছত তিনিপাহ আৰু এপাহকে যিটো ফুল বনোৱা হৈছিলে সেই ফুলটো আছে তাৰ পাছত গোটেই চাদৰখনত এনেকৈ এক লাইন এনেকৈ অৰেঞ্জ এক লাইন এনেকৈ হোৱাইট এনেকৈ গোটেই লাইন বাই লাইন এনেকৈ ফুল টাইপত বনাই দিয়া হৈছে অলপ হেৰেঙাকে দিয়া হৈছে বহুত বেছি থেপাথেপিকে দিয়া নাই তাৰ পাছত আকৌ এনেকা এপাহৰ ফুল আছে তিনিপাহৰ আছে আৰু এই ব্ৰড ডিজাইনটো তাৰ পাছত এই লাইন গিটা আছে তাৰ পাছত আহিব ইয়াৰ যিখিনি সাইড পাৰি হয় এইখিনি হৈছে ইয়াৰ সাইড পাৰি যিটো ব্লাউজত এটা লাইন দিয়া হৈছিলে সেই লাইন গিটাই দিয়া আছে সাইড পাৰি হিচাপে আৰু ইয়াৰো ফিনিশিংটো খুবেই বেছি ভাল আৰু কালাৰ কম্বিনেশ্যনটো বহুত ইউনিক হয় মানে ইয়াৰ যিটো এই কালাৰ কম্বিনেশ্যন হয় এইটো বহুত ধুনীয়াকৈ জিলিকি উঠিছে উজ্জ্বল হয় বস্তুটো আৰু এইযোৰো চাগে মই 400 বা 500 টকাৰ তলতে পাই গৈছিলোঁ প্ৰাইচ ৰেঞ্জ চাই কাপোৰযোৰ মোৰ খুবেই বেছি ভাল লাগিছে ডিজাইনটো বহুত ধুনীয়া হয় আৰু কালাৰ কম্বিনেশ্যনটো খুব বেছি ধুনীয়া লাগিছে বহুত বেছি উজ্জ্বল হৈ পৰিব আৰু এইযোৰ চিলোৱা পাছতটো বহুত ধুনীয়া লাগিব মোৰ এই কাপোৰযোৰ বহুত পছন্দ হৈছে আপোনাৰ যদি এই কাপোৰযোৰ ভাল লাগিছে আৰু আপুনি এইযোৰ ল'ব বিচাৰে তেতিয়াহ'লে আপুনি নিশ্চয় ল'ব পাৰিব মই ইয়াৰ লিংকটো ডেছক্ৰিপশ্যন বক্স আৰু পিন কমেণ্টত দি দিম গতিকে আপুনি যদি কিনিব বিচাৰে তাৰ পৰা কিনি ল'ব পাৰিব আৰু এইযোৰে আছিল আমাৰ থাৰ্ড কাপোৰযোৰ এতিয়া আহক আমি আমাৰ নেক্সট কাপোৰযোৰৰ কথা পাতো এইযোৰ হৈছে আমাৰ ফ'ৰ্থ কাপোৰ ইয়াৰ যিটো বেছ কালাৰ হয় সেইটো ব্লেকত আছে আৰু ইয়াত বহুত বেছি ফুল বনোৱা আছে এই কাপোৰযোৰ বহুত বেছি হেভি হয় এইযোৰো চাগে মই 500 টকা মানতে পাই গৈছিলোঁ এক্সাক্ট প্ৰাইচটো মোৰ এতিয়া মনত নাই মই স্ক্ৰীনত মেনশ্যন কৰি দিম আপুনি চেক কৰি ল'ব আৰু 500 টকাত ইমান বেছি ডিজাইনৰ যে কাপোৰযোৰ আহিব মই একদমেই ভবা নাছিলোঁ প্ৰথম আমি ইয়াৰ ব্লাউজ পিচটোৰ কথা পাতি লওঁ এইটো হৈছে ইয়াৰ ব্লাউজ পিচৰ বাকী ফেব্ৰিকটো প্লেইন হয় ইয়াত ডিজাইন নাই কিন্তু সাইডত এনেকুৱা সাইড পাৰি টাইপত ডিজাইন বনোৱা হৈছে ব্লু ৰেড আৰু হোৱাইট ইউজ কৰা হৈছে যিটো নেকি বহুত ধুনীয়া লাগিছে কালাৰ কম্বিনেশ্যনটো ব্লেকত এইটো যে বহুত ধুনীয়াকৈ উজ্জ্বল হৈ পৰিছে ইয়াৰো ফিনিচিং আপুনি চাব পাৰে বহুত বেছি ধুনীয়া হয় তাৰ পাছত আহিব ইয়াৰ মেখেলাখনত ইমান ব্ৰড এটা ডিজাইন দিয়া হৈছে যিটো চাগে আঁঠুলৈকে পাই যাব গোটেই এনেকৈ ব্ৰড ডিজাইন এটা বনোৱা হৈছে প্ৰথম ষ্টাৰ্টিঙত এই ব্লাউজৰ যিটো ডিজাইন দিয়া হৈছিলে সেই ডিজাইনটো বনোৱা আছে তাৰ পাছত এনেকৈ ৰেড হোৱাইট আৰু ব্লুত পুৰা স্কুৱেৰ শ্বেপত ফুল বাছি দিয়া হৈছে গোটেই মেখেলাখনত মানে আঁঠুৰ পৰা তললৈকে এই গোটেই ডিজাইনটো দিয়া হৈছে কাপোৰযোৰ যে ইমান ধুনীয়া লাগিছে আৰু ইয়াৰ ফিনিচিংটো চাওক ইমান ভালকৈ দিছে
অলপো মানে কতো লাগি এৰাই নাযায় আৰু ডিজাইন ওয়াইজ বহুত হেভি হয় কাপোৰযোৰ বাকি ওপৰৰ পাৰ্টটো প্লেইন আছে তাৰ পাছত আহিব ইয়াৰ সাইড পাৰিখিনি এইখিনি হৈছে ইয়াৰ সাইড পাৰি ব্লাউজত যেটো ডিজাইন দিয়া হৈছিল সেইটোৱে সাইড পাৰিটো দিয়া হৈছে আৰু ইয়াটো এনেকে ব্লু ৰেড আৰু হোৱাইট কালাৰ ইউজ কৰা হৈছে আৰু মাজে মাজে য়েল্লো দিছে এই কালাৰ কম্বিনেশনটো যে ইমান ধুনীয়া লাগিছে ব্ল্যাকৰ ওপৰত বহুত ধুনীয়াকে ওলাইছে ইয়াৰো ফিনিশিং খুবেই বেছি ভাল হয় এইটো চাদৰত লগাই দিয়া পিছত বহুত ধুনীয়া লাগিব তাৰ পাছত আহিব ইয়াৰ চাদৰখনৰ ষ্টাৰ্টিংত এই যেটো মেখেলা ডিজাইন দিয়া হৈছিল এক্স্যাক্টলি সেম ডিজাইনটো দি দিয়া হৈছে আৰু এই চাদৰখন বহুত বেছি হেভি হ'ব মানে ক্যাৰি কৰিবলৈ ইমান আনকমফৰ্টেবল নাপাব কিন্তু দেখিবলৈ বহুত বেছি ধুনীয়া লাগিব ইমান কম প্ৰাইস ৰেঞ্জত যে এই কাপোৰযোৰ আহিব মই একদম এক্সপেক্ট কৰা নাছিলো তাৰ পাছত এনেকে এটা লাইনৰ ফুল দিয়া হৈছে য'ত য়েল্লো আৰু ব্লু ইউজ কৰা হৈছে এনেকে ডাঙৰ ডাঙৰ ফুল ইয়াত বনাই দিয়া হৈছে তাৰ পাছত বাকি পাৰ্টটো অলপ প্লেইন হয় আকৌ এনেকুৱা এটা লাইনৰ ফুল বনাই দিয়া হৈছে য'ত হোৱাইট ৰেড আৰু ব্লু ইউজ কৰা হৈছে আৰু আকৌ শেষত এই ব্ৰড ডিজাইনটো দিয়া হৈছে আৰু এই ব্ৰড ডিজাইনটোৱে মেক্সিমাম চাদৰখন হওক বা মেখেলাখন অকুপাই কৰি দিছে যাৰ কাৰণে এখন বহুত বেছি হেভি লাগিছে মোৰটো বহুত ধুনীয়া লাগিছে কাপোৰযোৰ মই বিশ্বাস কৰক এক্সপেক্ট কৰা নাছিলো ইমান কম প্ৰাইস ৰেঞ্জত ইমান বেছি ডিজাইন থকা কাপোৰযোৰ আহিব বুলি আপুনি যদি অকমান হেভি ডিজাইনৰ কাপোৰ ল'ব বিচাৰিছে এইযোৰ নিশ্চয় কিনিব পাৰিব ইমান কম প্ৰাইস ৰেঞ্জত ইমান বেছি ডিজাইন থকা কাপোৰ আপুনি কতো বিচাৰি নাপায় আপোনাৰ যদি এই কাপোৰযোৰ ভাল লাগিছে আপুনি নিশ্চয়কৈ এইযোৰ কিনিব পাৰিব মই ইয়াৰ লিংকটো ডেসক্ৰিপচন বক্স আৰু পিন কমেন্টত দি দিম গতিকে আপুনি যদি কিনিব বিচাৰে তাৰ পৰা কিনি ল'ব পাৰিব আৰু এইযোৰে আছিল আমাৰ ফৰ্থ কাপোৰযোৰ এতিয়া আহক আমি আমাৰ লাষ্ট কাপোৰযোৰৰ কথা পাতো এইযোৰ হৈছে আমাৰ আজিৰ এই হলটিৰ লাষ্ট কাপোৰযোৰ ইয়াৰ যেটো বেস কালাৰ হয় হেতু মেৰুনত আছে মেৰুন কালাৰটো মোৰ খুবেই বেছি প্ৰিয় হয় মই ভাবো মেৰুন কালাৰটোৱে সবকে ধুনীয়া লাগে আৰু এই কাপোৰযোৰত মেৰুন বেসৰ ওপৰত গোল্ডেন আৰু পিংক ইউজ কৰা হৈছে যাৰ কাৰণে যে বহুত ধুনীয়া লাগিছে ইয়াৰ গোল্ডেনটো বেছি ফুটি উঠিছে পিংক টুটকে আৰু এইখন হৈছে ইয়াৰ চাদৰখনৰ ষ্টাৰ্টিংত প্ৰথম এনেকে তিনটা লাইন বনোৱা হৈছে তাৰ পিছত সৰু এটা পাৰি টাইপত ডিজাইন দিয়া হৈছে গোল্ডেন আৰু পিংকত এই কাপোৰযোৰত বেছিকে গোল্ডেন আছে মাজে মাজে অলপ পিংক কালাৰটো ইউজ কৰা হৈছে তাৰ পাছত আহিব এই ব্ৰড ডিজাইনটো বহুত ধুনীয়াকে ডিজাইনটো বনাই দিছে আৰু একদম লুজ থ্ৰেড উলাই থকা নাই তাৰ পাছত গোটেই চাদৰখনত এনেকে সৰু সৰুকে গোল্ডেন ফুল বনাই দিয়া হৈছে এই কাপোৰযোৰ বিয়াই চিয়াই পিন্ধিবলৈও খুবেই ভাল হ'ব একদম বহুত আউটডেৰ কাপোৰ নহয় কিন্তু একেবাৰে সিম্পলও নহয় কালাৰ কম্বিনেশনটো মোৰ বেছি ভাল লাগিছে মানে অলপ সুদিং কালাৰ কম্বিনেশন হয় আৰু ইমান কি কম ইমান জাকজমক নহয় কিন্তু একেবাৰে ডালু নহয় গতিকে আপুনি যদি বহুত বেছি টেটেৰিয়া ৰং পিন্ধি ভাল নাপায় তেতিয়া এইযোৰ কাপোৰ নিশ্চয় কিনিব পাৰিব আকৌ শেষত হে ব্ৰড ডিজাইনটো দিয়া হৈছে আৰু এটা লাইনৰ এনেকে ফুল বনাই দিয়া হৈছে তাৰ পাছত আহিব ইয়াৰ সাইড পাৰিখিনি এইখিনি হৈছে ইয়াৰ সাইড পাৰি যেটো চাদৰ ষ্টাৰ্টিংত দিয়া হৈছিল সেই ডিজাইনটোই দিয়া হৈছে গোল্ডেন আৰু পিংকতে দিয়া আছে আৰু ইয়াৰ কামটো বহুত বেছি ধুনীয়াকে কৰা হৈছে ওচৰৰ পৰা মই অলপ দেখাই দিছো সাইড পাৰিটো তাৰ পাছত আহিব ইয়াৰ মেখেলাখনতো প্ৰথমে সাইড পাৰিৰ ডিজাইনটো দিয়া হৈছে তাৰ পাছত এই ব্ৰড ডিজাইনটো দিয়া হৈছে আৰু তাৰ পৰা এনেকে চাৰি লাইনৰ সৰু সৰু ফুল দিয়া হৈছে যেটো নেকি চাদৰৰ বডিটোত আছিল আৰু এই ডিজাইনটো একদম আঁঠু বা আঁঠুৰ পৰা অলপ ওপৰলৈকে আহি যাব তাৰ পাছত অকমান পাৰ্টহে প্লেন আছে তাৰ পাছত আহিব ইয়াৰ ব্লাউজ পিসটো এইটো হৈছে ইয়াৰ ব্লাউজ পিসত অকল এনেকা সাইড পাৰিৰ যেটো ডিজাইন দিয়া হৈছিল তেনেকুৱা এটা লাইন দিয়া হৈছে বাকি যেটো পাৰ্ট হয় হেতু প্লেন হয় কাপোৰৰ কোৱালিটিটো ভাল আৰু এটা শাইনো আছে কালাৰ কম্বিনেশনটো ধুনীয়া অফৰ্ডেবলও হয় মোৰটো বহুত বেছি ভাল লাগিছে কাপোৰযোৰ আপোনাৰ যদি এই কাপোৰযোৰ ভাল লাগিছে আপুনি নিশ্চয়কৈ এইযোৰ কিনিব পাৰে মই এইযোৰ ডেফিনেটলি ৰেকমেন্ড কৰিম আৰু আপোনাৰ যদি এইযোৰ ভাল লাগিছে আৰু আপুনি যদি এইযোৰ কিনিব বিচাৰে তেতিয়া হলে আপুনি ডেসক্ৰিপচন বক্স চেক কৰি ল'ব নহলে বা পিন কমেন্টটো চেক কৰি ল'ব তাত মই ইয়াৰ লিংকটো দি দিম গতিকে আপুনি যদি কিনিব বিচাৰে তাৰ পৰা কিনি ল'ব পাৰিব আৰু এইযোৰে আছিল আজিৰ আমাৰ হলটিৰ শেষৰযোৰ কাপোৰ আশা কৰো আপোনালোক সকলোৱে মোৰ আজিৰ এই ভিডিঅ'টি চাই ভাল পালে আৰু যদি আপুনি আজিৰ এই ভিডিঅ'টি চাই ভাল পালে তেতিয়া হলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোক নিশ্চয়কৈ কমেন্ট কৰি জনাব আপোনালোকলে মই কেনেকুৱা চাদৰ মেখেলা আনিম আৰু আজিৰ এই হলটিৰ আপোনাৰ কোনযোৰ চাদৰ মেখেলা ভাল লাগিলে গতিকে আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টি ইয়াতে সামৰিছো ধন্যবাদ